আজিকালি বহুতো লোকে চেনি নাখায় আৰু সেইকাৰণে ভাবিলোঁ আজি এটা কেক শ্বেয়াৰ কৰোঁ যিটোত মই চেনি গুড় একো ব্যৱহাৰ নকৰোঁ আৰু ইয়াত মই লৈছোঁ খেজুৰ গুটিখিনি মই খুলি লৈছোঁ আৰু আধা কাপ লৈছোঁ আৰু এইখিনি মই এটা বাটিত দি পেলাই আৰু একেবাৰে গৰম গাখীৰ ইয়াত দি দিছোঁ। গৰম গাখীৰ দিলে সোনকালে কোমলি যাব আৰু এতিয়া এইখিনি ভালকৈ গাখীৰত মানে হেৰি কৰি পেলাই ভালকৈ যাতে অলপ হেৰি হৈ যায় গাখীৰখিনিত এইখিনি দি পেলাই আৰু একেবাৰে ঢাকি পেলাই মই থৈ দিম কাৰণ গাখীৰখিনি কিন্তু গৰম হ'ব লাগিব আৰু এতিয়া এইখিনি ঢাকি পেলাই থৈ দিম ঠাণ্ডা হোৱালৈকে। ঠাণ্ডা হোৱাৰ পিছত তাৰপিছত মই এইখিনি সেয়া চব ঠাণ্ডা হৈ গ'ল আৰু অলপ গাখীৰ চক কৰি ল'লে আৰু এতিয়া এইখিনি মানে ভালকৈ পিচি ল'ম। খুব একেবাৰে মিহিকৈ ধুনীয়াকৈ পিচি ল'ম আৰু গোটেই যিখিনি গাখীৰ আছিলে গোটেইখিনি দি দিলোঁ আৰু এতিয়া এয়া চক পেষ্টটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই এটা বাটি লৈছোঁ আৰু গোটেই পেষ্টখিনি মই ইয়াতে ট্ৰান্সফাৰ কৰিছোঁ আৰু এতিয়া ইয়াত মই এটা কণী দিম আৰু যদি কণী নাখায় তেতিয়াহ'লে এই জেগাত অলপ দৈ ব্যৱহাৰ কৰিব, তেতিয়া মানে কেকটো ভাল হ'ব। আৰু ইয়াত মই 1/4 কাপ হেৰি লৈছোঁ ৰিফাইন অইল লৈছোঁ বা ইয়াত আপোনালোকে গৰু ঘিউ ল'ব পাৰে আৰু এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু ইয়াত মই লৈছোঁ ইলাচি বাকলিখিনি পেলাই দিছোঁ আৰু গুটিখিনি খুন্দি পেলাই দি দিছোঁ আৰু ইয়াত অলপ ভেনিলা দিছোঁ। ইলাচি আৰু ভেনিলা দুয়োটা একেলগে দিলে কেকৰ ফ্লেভাৰটো কিন্তু খুবেই ধুনীয়া হয়, দুয়োটা একেলগে দি চাব আৰু যদি নাথাকে তেতিয়াহ'লে অকল ইলাচি হ'ব। আৰু এতিয়া লৈছোঁ ইয়াত আটা লৈছোঁ মই আধা কাপ আৰু আধা চামুচ লৈছোঁ বেকিং পাউডাৰ, 1/4 চামুচতকৈ কম লৈছোঁ মই বেকিং ছ'ডা আৰু গোটেইখিনি ভালকৈ চালি ল'ম। এই ধৰণে চালি ল'লে গোটেইখিনি ভালকৈ মিক্স হৈ যায় আৰু এতিয়া গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু এটা কথা ইয়াৰ মানে যিটো বেটাৰ হ'ব এইটো অলপ ঠিক হ'ব, নৰ্মেল কেকৰ নিচিনা নহয়, অলপ মানে ঠিক হ'লে কেকটো বেছি ধুনীয়া হ'ব। আৰু এতিয়া এইখিনি মিলাই ল'লোঁ আৰু যদি ময়দা দিয়ে তেতিয়াহ'লে কিন্তু গাখীৰটো অলপ কমেই দিব খেজুৰত। আৰু এতিয়া মই এটা বাটিত এই ধৰণে আগত তেলটো মই গ্ৰীজ কৰি লৈছোঁ, তাৰপিছত এতিয়া ইয়াতে মই সেইটো বেক কৰিবলৈ থৈ দিম আৰু প্ৰথমতে ভালকৈ এই ধৰণে টেপ কৰি ল'ব। তাৰপিছত মই ওপৰত খেজুৰ কেইটামান এনেই দি দিছোঁ আৰু গাৰ্নিচিঙৰ কাৰণে, ধুনীয়া দেখাবৰ কাৰণে। আৰু এই ধৰণে বনাই পেলাই খাবচোন, ইমানেই ধুনীয়া লাগে, তাৰ মিঠাৰ যিটো টেষ্ট আহে ইমান মানে ধুনীয়া টেষ্ট এটা আহে, মানে চেনি গুড়ে পাত্তাই নেপাব, মানে ইমানেই ধুনীয়া টেষ্ট এটা আহে। আৰু এতিয়া এইটো মই ষ্টিম কৰিবলৈ থৈ দিছোঁ আৰু এতিয়া এইখিনি বেক হ'ব আৰু চক কিমান ধুনীয়া হৈছে, কিমান ধুনীয়াকৈ ফুলিছে আৰু পূৰা ফাটি গৈছে দেখিছে ন ওপৰৰ ফালে। আৰু এতিয়া চেক কৰিলোঁ নাই, পূৰা ঠিক হৈ গৈছে। আধা ঘণ্টাতকৈ অলপ কম লাগিছে কাৰণ সৰু হয় বাতিটো, সেইকাৰণে বেছি হ'লে অলপ সময় লাগে। আৰু চক ফুলি পেলাই কিমান ওখ হৈছে, কিমান ধুনীয়া হৈছে। এই ধৰণে গধূলিৰ নাস্তা আমি ঘৰতে বনাই পেলাই থৈ দিলে ল'ৰা ছোৱালীয়ে খাব বা স্কুল টিফিনতো আমি এইটো দিব পাৰোঁ। আৰু যদি অলপ হেল্ডিকৈ বনাব বিচাৰে তেতিয়াহ'লে ইয়াত আপোনালোকে গৰু ঘিউ মানে এড কৰি দিব ৰিফাইন তেলৰ সলনি, আৰুতো গোটেইখিনি ইয়াত হেল্ডিয়ে আছে। আৰু এই ধৰণে কেকটো এবাৰ বনাই চাব, কিন্তু তাৰ সোৱাদ কেতিয়াও পাহৰিব নোৱাৰে, বহুতেই ধুনীয়া হয়, বহুতেই টেষ্টি হয়। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে এই ধৰণে বনাই পেলাই এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এতিয়া এইটো মই এটা কাটি পেলাই আপোনালোকক দেখুৱাইছোঁ যে ভিতৰটো কেনেকুৱা হৈছে, ফুলিছেতো খুবেই ধুনীয়াকৈ ফুলিছে। আৰু এইটো কেক এবাৰ খালে আৰু চেনি গুড়ৰ কেক খাবলৈ মন নাযাব, খুবেই ধুনীয়া হয়। চাওকচোন কিমান স্পঞ্জি হৈছে, খুবেই ধুনীয়া হৈছে।